মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ সন্মানীয় সভাপতি শ্ৰদ্ধা দিলীপ শইকীয়া ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে মোৰ ওপৰত এইটো বিশ্বাস ৰখাৰ কাৰণে আৰু নাজিৰাবাসী ৰাইজক সেৱা কৰাৰ এটা সুযোগ দিয়াৰ কাৰণে। সময়ত মই খুব কম সময় পাইছিলোঁ, প্ৰায় 15-20 দিনমানৰ আগতহে মোক দলীয় নেতৃত্বই কৈছিলে যে নিৰ্বাচন খেলিব লাগিব আৰু সেইটো সময় আৰু এইটো সময়ৰ মাজত বহুত যথেষ্ট পাৰ্থক্য আছে। এইবাৰ মই বিগত 5 বছৰ সময় ৰাইজৰ হৈ কাম কৰাৰ সুযোগ পাইছোঁ। এই 5 বছৰ নাজিৰা প্ৰত্যেকটো চুকে কোণে গৈ ৰাইজৰ মই আশীৰ্বাদ ল'ব পাৰিছোঁ। গতিকে আৰু নাজিৰা সমষ্টিৰ ৰাইজে ইতিমধ্যে 15টা বছৰে তেওঁলোকে দেখিছে যে নাজিৰা সমষ্টিত উন্নয়নটো স্তব্ধ হৈ আছে আৰু একেটা পৰিয়ালে ধৰি লওক আজি 55 বছৰ এইটো সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰি আছে। তাৰপিছতে কিন্তু আমাৰ ৰাইজৰ যিবোৰ সমস্যাবোৰ সমস্যা হৈ আছে। গতিকে অহা দিনবিলাকত এই 5 বছৰত নাজিৰা সমষ্টিৰ ৰাইজে আশীৰ্বাদ দিলে আমি নিশ্চিতভাৱে নাজিৰা বহু সমস্যা আমি সমাধান কৰিব পাৰিম। কাইলৈ মনোনয়ন পত্ৰ দাখিল কৰিম। নাজিৰা সমষ্টিৰ ৰাইজে প্ৰথমটো ক'বলৈ বুলি ক'লে বৰ অসুবিধা হয়, কিন্তু নাজিৰা সমষ্টিৰ ইমান সমস্যা আছে, ক'ৰ পৰা আৰম্ভ কৰিম সেইটো আকৌ চিন্তা কৰি ক'বলগীয়া হৈ গৈছে। তাৰমানে 15 বছৰত উন্নয়ন একেবাৰে নহ'লে। 5 বছৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়া যেতিয়া বিধায়ক আছিলে তেতিয়া কংগ্ৰেছ চৰকাৰ আছিলে, তেতিয়া তেওঁ একো নকৰিলে। পিছত 10 বছৰতো বিজেপি চৰকাৰ আছে, বিজেপি চৰকাৰ দিনত তেওঁ অকল চিঠি লিখি দায়িত্ব সামৰিলে। সমস্যাটো সমাধান কৰিবলৈ হ'লে বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ কৰিব লাগিব। চিঠি লিখিলে সমস্যা সমাধান নহয়। গতিকে চিঠি লিখি তেওঁ দায়িত্ব সামৰি থ'লে। গতিকে প্ৰত্যেকটো চুকে কোণে ৰাস্তাই পদূলিয়ে গাঁৱে নগৰে প্ৰত্যেক সমস্যা অকল। গতিকে আমি সেই সমস্যাবোৰ সমাধান কৰাৰ কাৰণে আমি খুব দৃঢ়তাৰে আমি আগবাঢ়ি যাম।